আজিৰ পৰা আজি দৰংগীপাৰা আঞ্চলিক যুৱ বিভাগ ক্লাবৰ 33তম বহাগী উৎসৱ উদযাপন আজি এই মুহূৰ্তত চলি আছে। আমি আজি 33 বছৰে 1989 চনৰ পৰা এই মুহূৰ্তলৈ আমি আঞ্চলিক যুৱ বিভাগৰ পৰা বহাগী উৎসৱ বহাগী বিদায় উদযাপন কৰি আহিছোঁ। আজি বহাগৰ 4 তাৰিখ ইংৰাজী চনৰ 19 তাৰিখ আমি প্ৰথমে কৰিছোঁ স্বচ্ছতা, তাৰপিছত আমি ক্লাবৰ পতাকা উত্তোলন আৰু বিহুৰ পতাকা উত্তোলন, লগতে তাৰপিছত শ্বহীদ বীতি মাল্যাৰ্পণ, লগতে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মাল্যাৰ্পণ, লগতে জুবিন গাৰ্গৰ লগতে আমাৰ ভূপেন হাজৰিকা, ৰামচৰণ ভৰালী, দীপক শৰ্মা এই সকলোকে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমি আগন্তুক দিনৰ পৰাই এই মুহূৰ্তলৈ আমি বিভিন্ন খেল ধেমালি কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ বৰ্তমান চলি আছে নৃত্য বিহু কম্পিটিশ্যন আৰম্ভ হৈ আছে, চলি আছে। আমি পথাৰৰ পৰা এই বিহু এতিয়া মঞ্চত লৈ আহিছে। এতিয়া আধুনিক যুগত আমি এতিয়া পৰিস্থিতি সাপেক্ষে বতৰ সাপেক্ষে আমি মঞ্চ বৈ কৰিব লগা হৈছে, আমি ৰভাৰ তৰি কৰিব লগা হৈছে। এইটো আমাৰ পৰিস্থিতিয়ে কৰিছে। এতিয়া আপোনালোকে মুকলি বিহু হয় গাঁওখনৰ লগ লাগি আমি বিভিন্ন উন্নয়নমূলক কাম কাজৰ জৰিয়তে ৰাইজক ৰাইজে যে উপভোগ কৰিব আমাৰ জাতীয় উৎসৱ বিহু, সঁচাকৈ দুখ লগা। আমাৰ এইবাৰ জুবিনদাৰ কাৰণে যি যে মৃত্যু হ'ল তাৰ দুখৰে গোটেই অসমবাসীয়ে হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে দুখৰে দুখিত। সেইকাৰণে আমাৰ এইবাৰ উকা লাগিছে, হ'লেও অসমীয়া জাতীয় উৎসৱ পালন কৰিব লগা হৈছে। আচলতে আমাৰ অসমীয়া জাতিৰ এই বিহুটো আচলতে মুকলি বিহুৱে আছিল, গছৰ তলত আছিল, আহঁতৰ তলত আছিল। সেই বিহুখন আজি আমি মুকলিভাৱে পাতিছোঁ। কাৰণ এই মুকলি বিহুৰ যিটো সোৱাদ, মুকলি বিহুৰ প্ৰতি যিটো মানুহৰ আকৰ্ষণ, সেই আকৰ্ষণটো আৰু কোনোদিন মানুহে ৰাইজে পাহৰি নাযায়। গতিকে ৰাইজৰ কামত জনোৱাৰ কাৰণে আৰু ৰাইজক উৎসাহিত কৰাৰ কাৰণে আৰু বহাগক জীয়াই ৰখাৰ কাৰণে, অসমীয়া জাতিক জীয়াই ৰখাৰ কাৰণে আমি মুকলি বিহু উদযাপন কৰিছোঁ। ইয়াৰ মাজত পাৰ্থক্য আছে। আহঁতৰ তলত আমি প্ৰকৃতিৰ ছাঁ পাওঁ, প্ৰকৃতিয়ে আমাক শান্তি দিছে, নতুনত্ব দিছে। আজি প্ৰকৃতিৰ ডালে পাতে ফুলে ফলে চব আৱিষ্কাৰ হৈছে। গতিকে ইয়াত মঞ্চত এই বস্তুটো নাই, তাত ফুল নাই, পাত নাই, ফল নাই। গতিকে এই যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনটোৱে আমাক অসমীয়া জাতিৰ পৰিৱৰ্তন। আজি চাওক, আজি নতুন প্ৰজন্মই পাহৰি গৈছে জাকৈ, আমাৰ এই নাঙল, খাবনি, চেপা, এইবিলাক বস্তু মানে পাহৰি গৈছে। গতিকে সেই বস্তুখিনি আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ যে নতুন প্ৰজন্মই যাতে আমাৰ যিটো অৰিজিন, আমাৰ পুৰণি যিটো ইতিহাস, সেই ইতিহাসটো যাতে ধৰি ৰাখিব পাৰে। কাৰণ সেই পুৰণি ইতিহাস ধৰি নাৰাখিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব। আমি অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে আমি পুৰণি ইতিহাসখিনি আমি ধৰি ৰাখিব লাগিব। আঞ্চলিক যুৱ বিকাশ ক্লাব দৰংগীপাৰাৰ দ্বাৰা আয়োজিত হৈছে। ইয়াত 33 বছৰ আমি বিহু উদযাপন কৰিলোঁ আৰু ভৱিষ্যতেও আমাৰ যি প্ৰজন্ম আহিছে সেইসকলে অনাগত দিনত এই বিহুটো আমি মানে জীয়াই ৰখাৰ কাৰণে আমি চেষ্টা কৰিম। যুৱ বিকাশ ক্লাব দৰংগীপাৰা আমি 33 বছৰ ধৰি বিহু পালন কৰি আহিছোঁ। কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী স্বচ্ছতা অভিযান, দ্বিতীয়তে ক্লাবৰ পতাকা উত্তোলন আৰু বিহু পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বৃক্ষৰোপণ কৰিছোঁ। 22-25টা দল উজনিৰ পৰা নামনিলৈ 22-25টা দলে অংশগ্ৰহণ কৰিছে, তাৰমানে হেৰি কৰিছে। হয়, এই বস্তুটো প্ৰত্যেকে জানে, অসমৰ মাজত অসমৰ প্ৰত্যেকটো মানুহৰ অন্তৰত এটা দুখৰ ছাপ পৰিছে। কিন্তু এই দুখৰ ছাপ নেওচিও বিহু বুলি পেলাই প্ৰত্যেক মানুহে তাৰমানে ৰাইজে বিপুল সঁহাৰি দিছে। তাৰমানে আমাক চবলে আমি জুবিন গাৰ্গক জনাইছোঁ, ৰামচৰণ ভৰালী, বাঁহীবাদক দীপক শৰ্মা, ভূপেন হাজৰিকাৰ 100 বছৰীয়া জন্মজয়ন্তী, গোটেইখিনি পালন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।